কামৰূপৰ দদৰাত পূব বংশৰ সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ সমাজৰত্ন উপাধি প্ৰদান কামৰূপৰ পূব বংশৰ মৌজাত এক সমন্বয়ৰ বাৰ্তা লৈ প্ৰতিষ্ঠা লাভ কৰা অন্যতম সামাজিক সংগঠন ২ নং পূব বংশৰ সমন্বয় সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন আৰু সমাজৰত্ন বঁটা প্ৰদান অনুষ্ঠান দদৰাস্থিত কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত পূব বংশৰ অঞ্চলৰ নমস্য ব্যক্তি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্মদাতা সামাজিক সংগঠক প্ৰয়াত বাবজান আলী প্ৰয়াত ধীৰেন ভৰালী প্ৰয়াত আদৰ্শ কৃষক পদ্মৰাম বাংকন বৈশ্যক মৰণোত্তৰভাৱে সমাজৰত্ন বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমাজ সংগঠক শিক্ষাবিদ লেখক ক্ৰীড়া সংগঠক কনক দাসক সমাজৰত্ন বঁটাৰে বিভূষিত কৰা হয়। অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অমৰজ্যোতি চৌধুৰী, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বলেন্দ্ৰ কুমাৰ দাস নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। পূব বংশৰ সমন্বয় সমিতিয়ে প্ৰথম বাৰ্ষিক অধিৱেশন আৰু সমাজৰত্ন বঁটা প্ৰদান অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ আৰু আমি ৩জন ব্যক্তিক মৰণোত্তৰভাৱে আমি সমাজৰত্ন বঁটা প্ৰদান কৰিছোঁ। ক্ৰমে দদৰাৰ বিশিষ্ট সমাজকৰ্মী সমাজ সংগঠক বাবজন আলীদেৱ আৰু এজন পছৰীয়াৰ নিবাসী বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ধীৰেন ভৰালীদেৱক আৰু আদৰ্শ খেতিয়ক প্ৰয়াত পদ্মৰাম বৈশ্য যাক আমি বাংকন বুলি জানো, তেখেতকো আমি মৰণোত্তৰভাৱে সমাজৰত্ন বঁটা আজি প্ৰদান কৰিছোঁ। আৰু জীৱিত অৱস্থাত বৰ্তমান সশৰীৰে আমাৰ সভাত উপস্থিত হৈছে এই অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ক্ৰীড়া সংগঠক সমাজ সংগঠক সাহিত্যিক শ্ৰীযুত কনক দাস ছাৰ। তেখেতে এই বৃহত্তৰ অঞ্চলটোত যথেষ্ট অৱদান আছে আৰু এই চাৰিকেইগৰাকী ব্যক্তি নমস্য এই পূব বংশৰ অঞ্চলৰ নমস্য আইডল পাৰ্চন। গতিকে এই 4জন ব্যক্তিক আমি ৰাজহুৱাভাৱে আজি সম্বৰ্ধনা জনাইছোঁ আৰু এইকাৰণে আমি সম্বৰ্ধনা জনাইছোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ এটা লেপছ আছে যে আমি বিজ্ঞজনক আমি সন্মান নকৰোঁ। গতিকে আমি সমাজত যিসকলে নিস্বাৰ্থভাৱে কাম কৰি আছে, সমাজত যিসকলে সমাজখন আগুৱাই নিয়াৰ স্বাৰ্থত কাম কৰি আছে, সেইসকলক আমি যাতে ৰাইজৰ মাজত চিনাকি কৰি দিওঁ বা ৰাইজে তেখেতসকলক যাতে স্পষ্টভাৱে জানে। গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি এই অধিৱেশন উপলক্ষে আমি বঁটা প্ৰদান অনুষ্ঠান সমাজৰত্ন বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এটা সুন্দৰ পৰিৱেশত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতৰ দিনতো ৰাইজৰ আশীৰ্বাদত ৰাইজৰ সঁহাৰিত আমি যাতে আৰু অধিক অগ্ৰসৰ হৈ আৰু আমি ভাল ভাল কাম এই সমিতিয়ে আমি কৰিব পাৰোঁ তাৰ আশা মনত পুহিছোঁ। ধন্যবাদ। ২ নম্বৰ পূব বংশৰ সমন্বয় সমিতিয়ে ইয়াৰ 4গৰাকী বিশিষ্ট ব্যক্তিক তাৰে 3গৰাকীক মৰণোত্তৰভাৱে আৰু এগৰাকীক জীৱিতভাৱে যি সমাজৰত্ন বঁটা দিয়াৰ আয়োজন কৰিলে আৰু যি উষ্ম পৰিৱেশত তেখেতসকলক সম্বৰ্ধনা জনালে, মই ভাবোঁ এয়া জাতিৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা, এটা নতুন বাট কাটি দিছে। সেইকাৰণে পূব বংশৰ এই সমন্বয় সমিতিলৈ অসমৰ সমূহ ৰাইজৰ হৈ আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ অনুভৱ আজি প্ৰকাশ কৰিবলৈ অসুবিধা হৈছে, কাৰণ মৰণোত্তৰভাৱে হ'লেও আজি দদৰা 2 নং পূব বংশৰ সমন্বয় সমিতি তথা সমূহ ৰাইজ 2 নং পূব বংশৰ অঞ্চলৰ সমূহ ৰাইজে দেউতাক আজি যি সন্মান প্ৰদান কৰিলে তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত চিৰ আভাৰী আৰু তেওঁলোকক শতকোটি প্ৰণাম জনাইছোঁ। কাৰণ আমি জানো যে মানুহে যেতিয়া সমাজৰ কাৰণে হওক, ব্যক্তিৰ কাৰণেই হওক বা কোনোবা এটা অনুষ্ঠানক আগবঢ়াই নিবলৈ কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ যেতিয়া সদিচ্ছাৰে আগবাঢ়ি আহে আৰু তেওঁলোকৰ সৰ্বস্ব দি পেলাই সমাজখনক উন্নতিৰ পথলৈ আগবঢ়াই লৈ যায়,
ধৰ্মীয় সংকীৰ্ণতাৰ পৰা ওপৰত থাকি জাতি ধৰ্ম নিৰ্বিশেষে শোষিত পীড়িত ধনী দুখীয়া সকলোকে একাকাৰ কৰি তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু সমাজ এখনৰ সমন্বয় ৰক্ষা কৰিবলৈ সমাজ এখনক কটকটীয়াকৈ ভাতৃত্বৰ বান্ধোৰে বান্ধিবলৈ যি কাম কৰি থৈ গৈছে সেই কামৰ তেওঁলোকে উপযুক্ত যি স্বীকৃতি পাব লাগিছিলে সেইটো আজি সমাজে বুজি উঠিছে আৰু এই যি হাৰত সমাজৰ আজিকালি স্খলন ঘটিছে নৱপ্ৰজন্ম ধ্বংসৰ গৰালৈ আগবাঢ়ি গৈছে সেইখিনি সময়তে এচাম ব্যক্তি আছে এচাম পুৰুষ আছে এচাম যুৱ প্ৰজন্ম আছে যিয়ে নেকি গুণীৰ মূল বুজি এনেকুৱা কিছুমান পদক্ষেপ লৈছে সেইবাবে মই প্ৰয়াত শ্ৰদ্ধাৰ বাপজান আলী ডাঙৰীয়াৰ পৰিয়ালবৰ্গৰ হৈ সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ এইখিনি কৈ মোৰ যে এইটো ব্যক্তিত্ব বা কৰ্মৰ কোনো জোখ নহয় এইটো এটা সাংঘাতিকভাৱে প্ৰেৰণা সান্তনা উৎসাহ উদ্দীপনা মই এই বাৰ্ধক্যৰ দ্বিতীয় স্তৰত উপনীত হৈ 58 বছৰ জীৱনৰ 58টা বছৰ মই সমাজৰ বাবে ত্যাগ কৰিছোঁ আৰু এতিয়া এই 77 বছৰ বয়সত 2 নম্বৰ পূববংশৰ সমন্বয় সমিতিয়ে মোক যি বঁটা প্ৰদান কৰিলে সেইটোৰ দ্বাৰা মই সান্তনা লভিছোঁ মোৰ পৰিয়ালে সান্তনা লভিছে মই উৎসাহ পাইছোঁ আৰু আমাক লৈ নৱপ্ৰজন্মই এটা প্ৰেৰণা পাব বুলি আশা ৰাখিছোঁ অনাগত দিনত আৰু কি কাম কৰি যাব অনাগত দিনত মই বৰ্তমান মোৰ স্বাস্থ্যৰ ফালৰ পৰা মোৰ অসুবিধা তথাপি মই ক্ৰীড়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ হাজো মহকুমা ক্ৰীড়া উন্নয়ন পৰিষদৰ মই বৰ্তমানৰ সভাপতি পদবী এতিয়া এৰি দিম কিন্তু হ'লেও মই লাগি থাকিম কাৰণ মই ইতিমধ্যে কৈছোঁ যে মই ক্ৰীড়া মই কিয় ভাল পাওঁ যে ক্ৰীড়াই সমাজক এটা নতুন প্ৰজন্মক এটা ভাল পথ দেখুৱাব পাৰে গতিকে ক্ৰীড়াৰ ক্ষেত্ৰত মই লাগি আছোঁ আৰু মই সাহিত্য কৰ্মত নিয়োজিত হৈছোঁ এতিয়া মই ইতিমধ্যে 6-7খন কিতাপ লিখিলোঁ আকৌ মই কিতাপ লিখিম বুলি আশা ৰাখিছোঁ এটা প্ৰজন্ম বিপথে পৰিচালিত হৈছে ছাৰ আজিৰ দিনত হয় সেই প্ৰজন্মক কি ক'ব সেই প্ৰজন্মক মই আহ্বান জনাম কাৰণ উচ্ছৃংখল জীৱন যাপন কৰি কোনেও একো নাপায় আমাৰ শেষটো কি মই ডাঙৰবিলাককো কওঁ কাৰণ মই জ্যেষ্ঠ নাগৰিক সন্মিলন গঠন কৰিছোঁ মই তাতে কৈছোঁ যে মানুহে আগতে কৈছিল যে লাইফ এণ্ডছ এট 60 কিন্তু আজিকালি লাইফ বিগিনছ এট 60 কাৰণ 60 বছৰীয়া জীৱনটোত যথেষ্ট অভিজ্ঞতা হয় আৰু এই অভিজ্ঞতাৰ জৰিয়তে জানিছোঁ যে জীৱনটোত একোৱেই নাই জীৱনটো মানৱতাৰ হকে মানৱৰ উন্নতিৰ হকে আগবঢ়াব পাৰিলে যথেষ্ট ভাল আৰু নৱপ্ৰজন্মই যদি এনেকুৱা আদৰ্শ লৈ মানুহৰ কামত আগবাঢ়ে তেতিয়াহ'লে সমাজখন সুন্দৰ হ'ব ঠিক আছে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং